মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ 10ম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ 6 নম্বৰ পাঠ উদ্যোগী হও আহা এই পাঠটিৰ প্ৰশ্নৰ উত্তৰকেইটা। মই তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰকেইটা একেবাৰে চমুকৈ লিখি আনিছোঁ আৰু মই তোমালোকৰ কাৰণে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু কিছুমান MCQ লিখি আনিছোঁ যাতে পাঠৰ ভিতৰৰ পৰা তোমালোকক প্ৰশ্ন কৰিলেও সেইবিলাক উত্তৰ যাতে তোমালোকে লিখিব পাৰা আৰু MCQ আহিলেও যাতে MCQ বিলাক লিখিব পাৰা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। ঠিক আছে, এই উদ্যোগী হও আহা এই পাঠটিৰ লিখক হৈছে দেৱজিৎ ভূঞা। তোমালোকে লেখকৰ নাম সদায় মনত ৰাখিবা। ঠিক আছে, 1 মাৰ্কৰ প্ৰশ্নত বা MCQ ৰূপে তোমালোকক সুধিব পাৰে। ঠিক আছে, আৰু তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা, 5-6 বাৰমান পঢ়িবা। ঠিক আছে, তেতিয়া পাঠৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন কাটিলে তোমালোকে সেই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব পাৰিবা। আৰু মই পাঠৰ ভিতৰৰ পৰা বহুতকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে লিখি আনিছোঁ, সেইকেইটাৰ উত্তৰ তোমালোকে লিখি ল'বা আৰু তোমালোকে লেখকৰ পৰিচয়খিনি পঢ়িবা। ঠিক আছে, ইয়াত লেখকৰ বিষয়ে দিয়া আছে, এইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা তোমালোকক প্ৰশ্ন কাটিব আৰু মই অতিৰিক্ত প্ৰশ্ন উত্তৰত ইয়াৰ পৰাও প্ৰশ্ন লৈছোঁ আৰু উত্তৰো মই ধুনীয়াকৈ লিখি থৈছোঁ। মই তোমালোকক ধুনীয়াকৈ দেখাই দিম। ঠিক আছে, আৰু তোমালোকে এই শব্দ অৰ্থবিলাকো পঢ়ি মুখস্থ কৰি পেলাবা। ঠিক আছে, একাগ্ৰতা মানে একাগ্ৰ ব্যক্তিৰ গুণ বা স্বভাৱ, একান্ত আগ্ৰহ। ঠিক আছে, সমাপ্ত মানে অন্তবাসী। ঠিক আছে, আৰু বাকীকেইটা তোমালোকে পঢ়িবা, পঢ়ি মুখস্থ কৰি পেলাবা। ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ প্ৰশ্নাৱলী। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তোমালোকে এই কুৱেশ্যনটিৰ আনচাৰত লিখিবা। 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। ঠিক আছে, এইদৰে তোমালোকে এই কুৱেশ্যনটিৰ আনচাৰ লিখি ল'বা। এইটো 1 মাৰ্কৰ কুৱেশ্যন হয়। এই কুৱেশ্যনটো যদি পৰীক্ষাত আহে আৰু তোমালোকে যদি উত্তৰটো শুদ্ধকৈ লিখিব পাৰা তেনেহ'লে 1 মাৰ্ক এটা পাবা। ঠিক আছে, তাৰপিছত তোমালোকক খত সুধিছে শ্ৰেণীৰ শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? ঠিক আছে, তোমালোকৰ যিটো উদ্যোগী হও আহা পাঠ আছে, এই পাঠৰ প্ৰথম পেজত চাবা, যিটো 2nd পেৰেগ্ৰাফ আছে, তাত তোমালোকে দেখিবলৈ পাবা যে শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক এইদৰে কৈছিল যে আজি মই তোমালোকৰ লগত এটি নতুন বিষয় সম্পৰ্কে আলোচনা কৰিম। এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তোমালোকে শুনিবলৈ আগ্ৰহী নে? তাৰ মানে কি? তাৰ মানে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। ঠিক আছে, উদ্যোগী ব্যক্তি মানে তাৰমানে বিজনেছমেনৰ কথা কোৱা হৈছে ইয়াত। ঠিক আছে, তো ইয়াত চোৱা, ইয়াত যিটো ব্যক্তি বানান এইটো ভুল হৈ আছে, তোমালোকে ইয়াৰ পৰা চাই লিখিবা। ঠিক আছে, ইয়াত চোৱা ব্যক্তি শব্দটো আছে, তাৰপিছত 29 এনেকৈ এটা হেৰি লগাই দিবা তোমালোকে। ঠিক আছে, এনেকৈ লিখিবা, মই স্ক্ৰীনত লিখি আছোঁ। ব্যক্তিয়ে। ঠিক আছে, এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত গত আছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? ঠিক আছে, ব্যৱধান মানে হৈছে পাৰ্থক্য। তোমালোকে উত্তৰত লিখিবা এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। ঠিক আছে, তাৰ মানে এলেহুৱা ব্যক্তি এজন কেতিয়াও উদ্যোগী হ'ব নোৱাৰিব, অৰ্থাৎ বিজনেছমেন হ'ব নোৱাৰিব। ঠিক আছে, উদ্যোগী হ'বলৈ হ'লে ধৈৰ্য লাগিব, একাগ্ৰতা লাগিব, নিয়মানুৱৰ্তিতা লাগিব, সময়ানুৱৰ্তিতা লাগিব, আত্মবিশ্বাস থাকিব লাগিব আৰু হাৰ নমনা মনোবৃত্তি থাকিব লাগিব। ঠিক আছে, তেতিয়াহে এজন ব্যক্তি উদ্যোগী হ'ব পাৰিব। অ'কে, তো তোমালোকে সেইটো লিখিবা, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। তাৰপিছত ঘট আছে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰ তোমালোকে লিখিবা এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস
আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন ঠিক আছে এজন উদ্যোগী হ'বলৈ এই গুণবোৰৰ প্ৰয়োজন যাৰ মাজত এই গুণবোৰ নাই তেওঁ কেতিয়াও উদ্যোগী হ'ব নোৱাৰিব ঠিক আছে আৰু উদ্যোগী হ'লেও সফল উদ্যোগী হ'ব নোৱাৰিব অৰ্থাৎ সাকসেসফুল বিজনেসম্যান হ'ব নোৱাৰিব ঠিক আছে তো নেক্সট কোৱেশ্চনটোত কি আছে বলা চাওঁ কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ঠিক আছে তোমালোকে এই কুৱেশ্চনটিৰ আনসাৰত লিখিবা কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট ঠিক আছে এই যেটো বিজ্ঞাপন বা এডভাৰটাইজমেন্ট এটোৰ দ্বাৰা তোমালোকক এই পাৰ্টিত এটোই বুজাব বিচৰা হৈ আছে বা বুজাব বিচাৰিছে যে উদ্যোগী ব্যক্তি এগৰাকীয়ে খাওঁতে শুওঁতে উঠোতে বহোতে অনবৰতে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰৱচ্ছিন্নভাৱে বা কন্টিনিউয়াছলি কাম কৰি যাব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো আছে নাৰায়ণ মূৰ্তি কোন তোমালোকে এই প্ৰশ্নটিৰ উত্তৰ লিখিবা নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী তেওঁ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক ঠিক আছে আৰু তোমালোকে যে উত্তৰটো কেৱল এইদৰে লিখা যে নাৰায়ণ মূৰ্তি ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক তথাপিও তোমালোকে হেকমাৰ্ক পাই যাবা ঠিক আছে আৰু এনেকৈ লিখিলে অলপ ভাল হ'ব ঠিক আছে তোমালোকৰ ইচ্ছা তাৰপিছত দ্বিতীয়ছত দিছে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল ঠিক আছে বিজিত এজন ছাত্ৰৰ নাম হয় আৰু ইয়াত ছাৰ মানে ইয়াত তোমালোকক প্ৰকাশ গোস্বামী ছাৰৰ কথা কৈছে ঠিক আছে বিজিতে প্ৰকাশ গোস্বামী ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল তেনেকৈ তোমালোকক প্ৰশ্নটো সুধিছে ঠিক আছে তোমালোকে প্ৰশ্নটোৰ উত্তৰত লিখিবা বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় ঠিক আছে তো বিজিতে ছাৰক কি কৈছিল বিজিতে ছাৰক কৈছিল যে উদ্যোগীসকল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় ঠিক আছে তাৰ মানে উদ্যোগীসকলে নিজেতো নিজৰ সেই জীৱিকা উলিয়াই লৈ তাৰ লগতে কি কৰে বেলেগকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় হয়নে কাৰণ এটা কোম্পানী মেনেজ কৰিবৰ কাৰণে তাত বিভিন্ন ধৰণৰ কৰ্মচাৰীৰ দৰকাৰ হয়নে এমপ্লয়াৰ দৰকাৰ সেইকাৰণে মানে এজন কোম্পানীৰ ওনাৰে নিজেতো নিজৰ জীৱিকা উলিয়াই লৈ তাৰ লগতে বেলেগকো কৰ্ম সংস্থাপন উলিয়াই দিয়ে ঠিক আছে আৰু সেৱা বুলি ক'লে তোমালোকে বুজি পোৱা নে বস্তু বুলি ক'লেতো বুজি পোৱাই হয়নে আৰু সেৱা বুলি ক'লে বুজি পোৱা নে তোমালোকে যে ৰিচাৰ্জ কৰোৱাৰ এইটো এক ধৰণৰ সেৱা ক্ৰয় কৰি আছে তোমালোকে ঠিক আছে তোমালোকে যে ইলেক্ট্ৰিচিটি বিল দিয়া এইটো তোমালোকে এক ধৰণৰ সেৱা ক্ৰয় কৰি আছা ঠিক আছে এইবিলাকক সেৱা বুলি কোৱা হয় ঠিক আছে যিবিলাক মানে ফিজিক্যাল বস্তু নহয় ঠিক আছে যেনেকৈ নেকি তোমালোকে মোৰ ভিডিঅ'টো চাই আছা হয়নে এইটো মই তোমালোকক এক ধৰণৰ সাৰ্ভিস প্ৰভাইড কৰি আছো ঠিক আছে অৰ্থাৎ সেৱা প্ৰদান কৰি আছো তাৰ পিছত বৈকিজ্যত আছে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ হাজু থাকিব লাগিব ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ হাজু থাকিব লাগিব লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও হাজু থাকিব লাগিব ঠিক আছে অৰ্থাৎ ইয়াত কোৱা হৈছে যে এজন উদ্যোগীয়ে প্ৰথম অৱস্থাত জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ হাজু থাকিব লাগিব অৰ্থাৎ ইয়াত কোৱা হৈছে যে এজন উদ্যোগীয়ে প্ৰথম অৱস্থাত একেবাৰে সৰু সুৰা কাম কৰিবলৈও হাজু থাকিব লাগিব লগতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ হাজু থাকিব লাগিব অৰ্থাৎ যেনেকৈ নেকি আমি সৰু অৱস্থাত চাইকেল চলাবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া বাৰে বাৰে পৰিছিলোঁ পৰি হাতৰ ছাল বাকলি গৈছিল গৈ হয়নে তথাপিও আমি ৰিষ্টাৰ্ট কৰিছিলোঁ নতুনকৈ চাইকেল চলাবলৈ শিকিছিলোঁ হয়নে তেনেকৈ মানে বিজনেছত লছ খালে বা কিবা প্ৰব্লেমে দেখা দিলে আকৌ ৰিষ্টাৰ্ট কৰিব লাগিব হয়নে আৰু কম্পিটিটৰৰ পৰা শিকিব লাগিব ঠিক আছে মাৰ্কেটত কম্পিটিশ্যন আহি গ'লে যদি বিজনেছ এৰি দিয়া হয় তেতিয়াহ'লে কেতিয়াও তেনেকুৱা ব্যক্তি বিজনেছমেন হ'ব নোৱাৰিব হয়নে তো যি বিভিন্ন ধৰণৰ বাধা বিঘিনি অতিক্ৰম কৰি
নিজৰ বিজনেছ আগুৱাই লৈ যাব পাৰে তেৱেই হয় এজন ছাকচেছফুল বিজনেছমেন ঠিক আছে গতিকে ইয়াত দিয়াৰ দৰে তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা কমেও এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিলে কমেও তোমালোকক 2 মাৰ্ক দিব ঠিক আছে তাৰপিছত য'ত আছে থমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল ঠিক আছে তোমালোকে উত্তৰত লিখিবা থমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল মই বিফল হোৱা নাই মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে ঠিক আছে থমাছ আলভা এডিসন আছিল এজন সাইন্টিষ্ট ঠিক আছে তেওঁ ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈছিল আৰু বিফল হৈ তেওঁ কৈছিল যে মই বিফল হোৱা নাই মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে অৰ্থাৎ এটা বিশেষ ধৰণে ই কাম কৰে ঠিক আছে অৰ্থাৎ আমি সদায় নিজৰ ভুলৰ পৰা শিকিব লাগে বা বেলেগৰ ভুলৰ পৰা আমি শিকিব লাগে ঠিক আছে আৰু তোমালোকে মানে এটোৰ জৰিয়তে তোমালোকক বিজনেছৰ ক্ষেত্ৰত এইটোৱে বুজাব বিচাৰি আছে যে যদি তুমি কিবা এটা বিজনেছত লছ খাইছা তেনেহ'লে তুমি সেই বিজনেছটো বেলেগ ধৰণে কৰিব লাগিব বা বেলেগ কোনো এটা বিজনেছ কৰিব লাগিব ঠিক আছে তুমি যদি হাৰ মানি একেবাৰে বিজনেছ কৰা বাদ দিয়া তেনেহ'লে তুমি কেতিয়াও বিজনেছমেন হ'ব নোৱাৰিবা ঠিক আছে তুমি বেলেগ ধৰণে সেই বিজনেছটো কৰিব লাগিব যদি আগতে অফলাইন আছিল তেনেহ'লে অনলাইনত নিব লাগিব বা বেলেগ যিকোনো ধৰণে কৰিব লাগিব বা বেলেগ কোনো এটা বিজনেছ কৰিব লাগিব ঠিক আছে হাৰ মানিলে মানে শেষ ঠিক আছে তুমি কেতিয়াও বিজনেছমেন হ'ব নোৱাৰিবা সেইটোৱে মানে ইয়াত ক'ব বিচৰা হৈছে তাৰপিছত 2 নম্বৰত আছে চমুকৈ বুজাই লিখা 2 নম্বৰৰ কত আছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা ইয়াত লেখকে উদ্যোগীসকলক সিংহৰ সৈতে তুলনা কৰিছে আৰু এলেহুৱাসকলক কাপুৰুষৰ সৈতে তুলনা কৰিছে ঠিক আছে তোমালোকে উত্তৰ দি লিখিবা এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি সিংহ পুৰুষৰ এইবোৰ গুণ বিদ্যমান কিন্তু এলেহুৱা পুৰুষৰ গাত এই গুণবোৰ নাথাকে বনৰ ৰজা সিংহই যেনেকৈ নিজে চিকাৰ কৰি বক্ষণ কৰে ঠিক তেনেদৰে সিংহ পুৰুষে কেতিয়াও আনলৈ ভাত চাই নাথাকে নিজৰ শক্তি শ্ৰম বুদ্ধি আদি প্ৰয়োগ কৰি উন্নতিৰ শিখৰলৈ ধাৱমান হয় কিন্তু এলেহুৱা পুৰুষে অন্যৰ উপাৰ্জন ভোগ কৰি জীৱন নিৰ্বাহ কৰা দেখা যায় ঠিক আছে তো সেইদৰে তোমালোকে প্ৰশ্নটিৰ উত্তৰ লিখি ল'বা তাৰপিছত তোমালোকক খত দিছে সফল উদ্যোগী হ'বলৈ কিয় কঠিন ঠিক আছে অৰ্থাৎ এজন সাকসেসফুল বিজনেছমেন হ'বলৈ কিয় কঠিন ঠিক আছে তো এই কুৱেশ্যনটিৰ আনসাৰ তোমালোকে লিখিবা এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য লাগিব একাগ্ৰতা নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস অৰ্থাৎ কনফিডেন্স থাকিব লাগিব আৰু হাৰ নমনা মনোবৃত্তি সকলোৰে এই গুণবোৰ নাথাকে সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে ঠিক আছে যাৰ এই গুণবোৰ আছে ধৈৰ্য আছে যাৰ একাগ্ৰতা নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰ যাৰ আছে তেওঁ যদি ইচ্ছা কৰে তেওঁ এজন সাকসেসফুল বিজনেছমেন হ'ব পাৰিব অৰ্থাৎ সফল উদ্যোগী হ'ব পাৰিব ঠিক আছে তাৰপিছত গত আছে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা উত্তৰটো তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায় কাৰোবাৰ পৰি হাত ভৰিও ভাঙে যিসকলে ছাল বাকলি যোৱাৰ পাছত হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰ পাছত লাহে লাহে ঝাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয় এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম
বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেওঁৱেই এদিন এজন সফল উদ্যোগী হয়গৈ। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল সেইদৰে তোমালোকে প্ৰশ্নটিৰ উত্তৰ ধুনীয়াকৈ লিখি ল'বা। আৰু মই তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা যিমান চমুকৈ সম্ভৱ সিমান চমুকৈ লিখি আনিছোঁ, গতিকে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তাৰপিছত ঘৰত তোমালোকক দিছে উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা, অৰ্থাৎ কোনসকল ব্যক্তিক উদ্যোগী বুলি কোৱা হয় তোমালোকক বুজাই লিখিবলৈ দিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী। ঠিক আছে, ইয়াত চোৱা উদ্যোগী বানানটো ভুল হৈ আছে, তোমালোকে এই উদ্যোগী বানানটো ইয়াৰ পৰা চাই লিখিবা। ঠিক আছে, এই যিটো উদ্যোগী শব্দ আছে এই শব্দটো তোমালোকে ইয়াত বহাই দিবা। তাৰপিছত তোমালোকক 3ত দিছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাস হেঁপাহ আছিল। সেয়েহে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফিটনিছ নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। 10,000 মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধাৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পিছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাৰ বাবে আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰতে এজন সফল নামজ্বলা উদ্যোগী। ঠিক আছে, এইদৰে তোমালোকে প্ৰশ্নটিৰ উত্তৰ লিখি ল'বা। তাৰপিছত 4ত আছে, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। ঠিক আছে, তো তোমালোকে উত্তৰ দি লিখিবা, এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু ছাত্ৰ-ছাত্ৰীসকল এইবিলাকো একোটা কিন্তু বিজনেছ হয়। ঠিক আছে, গেলামালৰ দোকান, শাক-পাচলিৰ দোকান, মাছৰ দোকান এইবিলাকো কিন্তু একোটা বিজনেছ হয়। অ'কে, নেক্সট লিখিবা, কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হ'ব। ঠিক আছে, নেক্সট আছে, আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। ঠিক আছে, নেক্সট, কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। ঠিক আছে, তাৰপিছত 5 নম্বৰত আছে, এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। ঠিক আছে, তো তোমালোকে উত্তৰটো এইদৰে লিখিবা,
এজন উদ্যোগী হ'বলৈ সহজ। ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ঠিক আছে, উদ্যোগী হ'বলৈ বা বিজনেছমেন হ'বলৈ কোনো ধৰণৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে কিন্তু সফল উদ্যোগী হোৱাটো বৰ কঠিন, কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। ঠিক আছে, এই সকলোবোৰ গুণ থকাটো দৰকাৰ। তাৰমানে এজন সফল উদ্যোগী হ'বলৈ এই সকলোবোৰ গুণ লাগিব। অৰ্থাৎ সফল উদ্যোগী হ'বলৈ হ'লে বন ৰজা সিংহৰ দৰে হ'ব লাগিব। ঠিক আছে, এইদৰে তোমালোকে প্ৰশ্নটিৰ উত্তৰ লিখি ল'বা। একেবাৰে চমুকৈ লিখিছোঁ। যিহেতু সকলোৰে এই গুণবোৰ নাথাকে, সেইকাৰণে সকলো মানুহ উদ্যোগী হ'ব নোৱাৰে। তাৰপিছত 6 নম্বৰত আছে, ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ উত্তৰত এইদৰে লিখিবা। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ ভাল কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও বাধা হ'ব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। এইদৰে ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল। ঠিক আছে, এইদৰে তোমালোকে উত্তৰটো লিখি ল'বা। তাৰপিছত 7 নম্বৰত আছে, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়। তোমালোকে ইয়াৰ উত্তৰত লিখিবা। ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে উদ্যোগী কোষ গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰি আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। জনবিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ। প্ৰতি 10জন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চৰকাৰী চাকৰি পাব। কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব। সৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে সোনকালে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক। ঠিক আছে, এতিয়া তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। ঠিক আছে, প্ৰশ্নৰ উত্তৰ মই সৰুকৈয়ে লিখিছোঁ, যিহেতু এইটো 5 মাৰ্কৰ প্ৰশ্ন হয়। তোমালোকক এই প্ৰশ্নটো যদি পৰীক্ষা দিয়ে আৰু উত্তৰটো তুমি শুদ্ধ কৰি লিখিব পাৰা, তেনেহ'লে কমেও 4 মাৰ্ক বা 5 মাৰ্ক পাবা। ঠিক আছে, তাৰপিছত আছে চমু টোকা লিখা। ইয়াত কেইজনমান ব্যক্তিৰ নাম দিয়া আছে। থমাছ আলভা এডিছন, ৰাদাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহাম বেল, চেষ্টাৰ কাৰ্লছন, বিল গেটছ, উইলিয়াম শ্বেক্সপিয়েৰ, জুবিন গাৰ্গ, অংগৰাগ, পাপন মহন্ত। এই ব্যক্তিসকলৰ ওপৰত তোমালোকক চমু টোকা লিখিবলৈ দিছে। ঠিক আছে, তো প্ৰথমে আছে থমাছ আলভা এডিছন। থমাছ আলভা এডিছন এজন চাইণ্টিষ্ট আছিল, অৰ্থাৎ এজন বৈজ্ঞানিক আছিলে। তো তোমালোকে থমাছ আলভা এডিছনৰ ওপৰত চমু টোকাটো এইদৰে লিখিবা। সৰ্বকালৰ অন্যতম বিখ্যাত
আৰু প্ৰচুৰ উদ্ভাৱক থমাছ আলভা এডিছনে আধুনিক জীৱনত প্ৰচণ্ড প্ৰভাৱ পেলাইছিল। বৈদ্যুতিক লাইট, বাল্ব, ফোনোগ্ৰাফ আৰু চলচ্চিত্ৰ কেমেৰা আদি উদ্ভাৱনৰ লগতে টেলিগ্ৰাফ আৰু টেলিফোনৰ উন্নতি সাধনত অৰিহণা যোগাইছিল। বিকিৰণ আৰু পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ ওপৰত তেওঁৰ গৱেষণাই বিজ্ঞানৰ ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছিল, যাৰ ফলত আজি আমি ব্যৱহাৰ কৰা বহু প্ৰযুক্তিৰ বিকাশ ঘটে। ঠিক আছে, এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত আছে ৰাদাৰফোৰ্ড। ৰাদাৰফোৰ্ড আছিল নিউজিলেণ্ডৰ এজন বিখ্যাত পদাৰ্থ বিজ্ঞানী। তেওঁ তেজস্ক্ৰিয় আধা জীৱনৰ ধাৰণাটো আৱিষ্কাৰ কৰিছিল, যাৰ ফলত কোনো পদাৰ্থ ক্ষয় হ'বলৈ কিমান সময় লাগে সেই কথা বুজিবলৈ সহায় হয়। ৰাদাৰফোৰ্ডে পৰমাণুৰ পাৰমাণৱিক তত্ত্বও প্ৰস্তাৱ কৰিছিল, য'ত কোৱা হৈছিল যে পৰমাণুৰ কেন্দ্ৰত এটা সৰু ঘন নিউক্লিয়াছ থাকে, য'ত ধনাত্মক আধানযুক্ত প্ৰটন থাকে। ঠিক আছে, অৰ্থাৎ এনেকুৱা ধৰি লোৱা এইটো পৰমাণু, এই পৰমাণুটোৰ ভিতৰত এটা নিউক্লিয়াছ থাকিব আৰু নিউক্লিয়াছত ধনাত্মক আধানযুক্ত প্ৰটন থাকিব আৰু ইলেক্ট্ৰনবিলাক এনেকৈ মানে বাহিৰত থাকিব। ঠিক আছে, তেনেকুৱা মানে কোৱা হৈছিল, ৰাদাৰফোৰ্ডে কৈছিলে। নেক্সট আছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেল আছিল এজন বিখ্যাত উদ্ভাৱক আৰু বিজ্ঞানী, যিয়ে টেলিফোন আৱিষ্কাৰ কৰাৰ কৃতিত্ব লাভ কৰে। ঠিক আছে, অৰ্থাৎ আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। 1847 চনত স্কটলেণ্ডত জন্মগ্ৰহণ কৰা তেখেতে পিছলৈ কানাডা আৰু তাৰ পিছত আমেৰিকালৈ গুচি যায়। বেলে শব্দ, আৰু ইয়াত মানে বেলে শব্দটোৰে মানে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ কথা কৈছে। ঠিক আছে, বেলে শব্দ আৰু যোগাযোগৰ প্ৰতি আগ্ৰহী আছিল আৰু এই ক্ষেত্ৰসমূহৰ সৈতে জড়িত বহুতো উদ্ভাৱনৰ কাম কৰিছিল। বেল টেলিফোন কোম্পানী প্ৰতিষ্ঠা কৰাৰ লগতে বিমান পৰিবহণৰ ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবেও তেওঁ পৰিচিত। বেলক সৰ্বকালৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়। ঠিক আছে, তো সেইটো তোমালোকে প্ৰশ্নটিৰ উত্তৰ লিখি ল'বা। নেক্সট আছে চেষ্টাৰ কাৰ্লচন। চেষ্টাৰ কাৰ্লচন আছিল এজন আমেৰিকান উদ্ভাৱক, যিয়ে ফটোকপিৰ আৱিষ্কাৰৰ সূচনা কৰা প্ৰযুক্তিৰ সৃষ্টি কৰিছিল। 1930 চনত তেওঁ এই ধাৰণাটো লৈছিল যদিও ইয়াক এটা কাম কৰা যন্ত্ৰলৈ বিকশিত কৰাৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু তেওঁ অটল আছিল আৰু শেষত এটা কোম্পানীয়ে অংশীদাৰিত্ব কৰিছিল যিয়ে তেওঁক তেওঁৰ উদ্ভাৱনক বজাৰলৈ অনাত সহায় কৰিছিল। তেওঁৰ কামে নথিপত্ৰ কপি আৰু ছপা কৰাৰ ক্ষেত্ৰত এক বৈকল্পিক পৰিৱৰ্তন আনিছিল। তাৰপিছত আছে বিল গেটছ। বিল গেটছ এজন সুপৰিচিত আমেৰিকান উদ্যোগী, দানবীৰ আৰু ব্যক্তিগত কম্পিউটাৰ উদ্যোগত বৈকল্পিক পৰিৱৰ্তন আনিব পৰা প্ৰযুক্তি কোম্পানী মাইক্ৰছফ্ট কৰ্পোৰেচনৰ সহ-প্ৰতিষ্ঠাপক। 1955 চনৰ 28 অক্টোবৰত ৱাশ্বিংটনৰ চিয়াটলত জন্মগ্ৰহণ কৰা গেটছে সৰুৰে পৰাই কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল। 1975 চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বাদ দি শৈশৱৰ বন্ধু পল এলেনৰ সৈতে মাইক্ৰছফ্ট আৰম্ভ কৰে। গেটছৰ নেতৃত্বত মাইক্ৰছফ্ট বিশ্বৰ অন্যতম বৃহৎ আৰু সফল ছফ্টৱেৰ কোম্পানী হিচাপে পৰিগণিত হয়। নেক্সট আছে উইলিয়াম শ্বেক্সপিয়েৰ। উইলিয়াম শ্বেক্সপিয়েৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা 110 মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্টেটফৰ্ড আপন এভনত 1564 চনত। দেউতাক জন শ্বেক্সপিয়েৰ আছিল এজন চহকী ব্যৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়ৰী। মাক-দেউতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্টেটফৰ্ড প্ৰাইমাৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰে। স্কুলত তেওঁ লেটিন ভাষা আৰু সাহিত্য অধ্যয়ন কৰে। সেই সময়ত লেটিন এটা অতি গুৰুত্বপূৰ্ণ সংযোগী ভাষা আছিল। ছাত্ৰ হিচাপে তেওঁ
অধ্যয়ন পিপাসু মনৰ ছাত্ৰ আছিল। উইলিয়ামৰ 14 বছৰমান বয়সৰ পৰাই তেওঁ দেউতাকৰ ব্যৱসায়ত হাত আগবঢ়ায়। ঠিক আছে, সেইটো তোমালোকে উত্তৰটি লিখি ল'বা। তাৰপিছত আছে জুবিন গাৰ্গ। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। জুবিন গাৰ্গ হৈছে অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। ঠিক আছে, সেইটো তোমালোকে প্ৰশ্নটিৰ উত্তৰ লিখি ল'বা। নেক্সট আছে অন্তৰাগ পাপন মহন্ত। অন্তৰাগ পাপন মহন্ত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহুতো ভাষাত পাপনে গীত গাইছে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এক সংগীত গোষ্ঠীৰ লগতো জড়িত। ঠিক আছে, নেক্সট তোমালোকক 9 নম্বৰত দিছে সমাৰ্থক শব্দ লিখা। এই শব্দবিলাকৰ সমাৰ্থক শব্দ লিখিব লাগে। প্ৰভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়া, সপোন। ঠিক আছে, এই শব্দবিলাকৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে তোমালোকক। তো তোমালোকে এইকেইটাৰ এনেকৈ সমাৰ্থক শব্দ লিখিবা। তো এই যিটো প্ৰভাত শব্দ আছে, এই প্ৰভাত শব্দটোৱে মানে ৰাতিপুৱাক বুজায়। ঠিক আছে, তো ইয়াত কি বহিব? ৰাতিপুৱা। নেক্সট আছে কঠিন, কঠিন হ'লে হ'ব টান। এলেহুৱা, এলেহুৱা মানে ৰিহাকুৰীয়া। ঠিক আছে, নেক্সট আছে ডাঙৰ, ডাঙৰ মানে বৰ। নেক্সট আছে চেষ্টা, চেষ্টা মানে প্ৰয়াস। নেক্সট আছে লগৰীয়া, লগৰীয়া মানে বন্ধু। নেক্সট আছে লক্ষ্য, লক্ষ্য হ'লে হ'ব উদ্দেশ্য। হাবিয়া, হাবিয়া হ'লে হ'ব ইচ্ছা। সপোন, সপোন হ'লে হ'ব স্বপ্ন। ঠিক আছে, তাৰপিছত তোমালোকক 10 নম্বৰত দিছে বিপৰীতাৰ্থক শব্দ লিখা। তাৰমানে সম্পূৰ্ণ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে। নতুন, নতুন হ'লে হ'ব পুৰণি। ক্ষুদ্ৰ, ক্ষুদ্ৰ হ'লে হ'ব ডাঙৰ। সফল, কৰ্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সন্মান। এই শব্দবিলাকৰ অপজিট মিনিং বুজোৱা বা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে। নতুন হ'লে হ'ব পুৰণি, ক্ষুদ্ৰ হ'লে হ'ব ডাঙৰ, সফল হ'লে হ'ব বিফল, কৰ্মহীন হ'লে হ'ব কৰ্মস্থ মানে যি কৰ্মত ব্যস্ত হৈ থাকে। নেক্সট আছে এলেহুৱা, এলেহুৱা হ'লে হ'ব পৰিশ্ৰমী। নেক্সট আছে সহজ, সহজ হ'লে হ'ব টান। নেক্সট আছে সপোন, সপোন হ'লে হ'ব দিঠক। নেক্সট আছে সুবিধা, সুবিধা হ'লে হ'ব অসুবিধা। নেক্সট আছে আৰম্ভ, আৰম্ভ হ'লে হ'ব শেষ। নেক্সট আছে জন্ম, জন্ম হ'লে হ'ব মৃত্যু। নেক্সট আছে সমান, সমান হ'লে হ'ব অসমান। ঠিক আছে, তাৰপিছত 11 তোমালোকক দিছে তুমি কথা বতৰা পাতোতে সাৱধান হ'বা। নেক্সট আছে মনে পঢ়া শুনা কৰি আছে। নেক্সট আছে গাড়ী দুখন অঘা পিছাকৈ গৈ আছে। ইয়াত চোৱা ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া জুৰীয়া শব্দবোৰেৰে বাক্য সাজা। ইয়াত চোৱা ইয়াত 3টা বাক্য সাজা আছে হয়নে, আৰু এই প্ৰতিটো বাক্যত একো একোটা জুৰীয়া শব্দ আছে হয়নে। ঠিক তেনেদৰে ইয়াত থকা জুৰীয়া শব্দকেইটা ল'ৰা ছোৱালী, হাত ভৰি, খোৱাই বোৱাই, জীৱন জীৱিকা, পা পইচা এইবিলাকেৰে তোমালোকক বাক্য সাজিবলৈ দিছে। ঠিক আছে, তো প্ৰথম শব্দটো আছে ল'ৰা ছোৱালী হয়নে, তোমালোকে এইদৰে বাক্য সাজিবা ল'ৰা ছোৱালী, ল'ৰা ছোৱালীবোৰক খাবলৈ দিয়া। নেক্সট আছে হাত ভৰি, ৰতনে হাত ভৰি ধুই কিতাপ পঢ়ি আছে। নেক্সট আছে খোৱাই বোৱাই, ৰামক খোৱাই বোৱাই স্কুলত পঠালোঁ। নেক্সট আছে জীৱন জীৱিকা, সেই পৰিয়ালটোৱে বহুত কষ্টৰে জীৱন জীৱিকা কৰি আছে। ঠিক আছে, নেক্সট আছে পা পইচা, মানুহৰ জীৱনত পা পইচাৰ বহুত প্ৰয়োজন হয়। অ'কে, তো এইটো তোমালোকে উত্তৰটো লিখি ল'বা। নেক্সট আছে 12, 12ত আছে ভাৱ সম্প্ৰসাৰণ কৰা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। ইয়াৰ ভাৱ সম্প্ৰসাৰণ কৰিব লাগে, গতিকে উত্তৰটি লিখিবা। এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সিংহ পুৰুষৰ এইবোৰ গুণ বিদ্যমান, কিন্তু এলেহুৱা পুৰুষৰ গাত এই গুণবোৰ নাথাকে। বনৰ ৰজা সিংহই যেনেকৈ নিজে চিকাৰ কৰি ভক্ষণ কৰে, ঠিক তেনেদৰে সিংহ পুৰুষে কেতিয়াও আনলৈ বাট চাই নাথাকে।
এইটো দাড়ি হয় ঠিক আছে নিজৰ শক্তি শ্ৰম বুদ্ধি আদি প্ৰয়োগ কৰি উন্নতিৰ শিখৰলৈ দাবমান হয় কিন্তু এলেহুৱা পুৰুষে অইনৰ উপাৰ্জন ভোগ কৰি জীৱন নিৰ্বাহ কৰা দেখা যায় ঠিক আছে এইদৰে তোমালোকে প্ৰথমটো উত্তৰ লিখি ল'বা নেক্সট আছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যি মূলা বাঢ়ে তাৰ দুপাততে চিন অৰ্থাৎ মূলা শাক এজোপা দুপতীয়া হৈ থাকোঁতেই তাৰ ভাল বেয়া স্বৰূপ পৰিপুষ্ট হৈ উঠে তেতিয়াই গম পোৱা যায় যে পুলিটো বাঢ়িব নে লেৰেলি যাব ঠিক সেইদৰে মানৱ জীৱনৰ ক্ষেত্ৰতো এই কথাষাৰ খাপ খায় এজন লোকৰ সৰুকালতেই তেওঁৰ ভৱিষ্যত জীৱনটো প্ৰতিফলিত হয় ঠিক আছে নেক্সট আছে গত আছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে অৰ্থাৎ যি পৰিশ্ৰম নকৰে তেওঁ জীৱনত শান্তি উপভোগ কৰিব নোৱাৰে তেনেকুৱা মানে ঠিক আছে উত্তৰ দি লিখিবা শ্ৰম বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাত বহলভাৱে ব্যৱহাৰ হয় হাঁহ কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য শিয়ালে নিজ চেষ্টাৰে এইবোৰ ধৰিব লাগে নানান চেষ্টা কৰিব লগা হয় সেয়ে শিয়াল এটাই যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব ঠিক তেনেকৈ মানুহে জীৱনৰ সুখ শান্তিত থাকিবলৈ হ'লে তেওঁ পৰিশ্ৰম কৰিব লাগে নিজে ধন উপাৰ্জন কৰিব লাগিব কিন্তু তাকে নকৰি যদি আলস্যত দিন পাৰ কৰে তেন্তে সি কেতিয়াও জীৱনত উদ্গতি কৰিব নোৱাৰে ঠিক আছে এইদৰে তোমালোকে প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ লিখি ল'বা তাৰপিছত তোমালোকক 13 দিছে লিংগ পৰিৱৰ্তন কৰা অৰ্থাৎ এই শিক্ষক ছাৰ ছাত্ৰ পুৰুষ বন্ধু এই শব্দকেইটাৰ জেণ্ডাৰ চেঞ্জ কৰিবলৈ দিছে ঠিক আছে স্ত্ৰীলিংগ হ'লে পুংলিংগলৈ নিবলৈ দিছে আৰু পুংলিংগ হ'লে স্ত্ৰীলিংগলৈ নিবলৈ দিছে শিক্ষক হ'লে হ'ব শিক্ষয়িত্ৰী ঠিক আছে আৰু বিপৰীত অৰ্থ বুজোৱা শব্দ যদি লিখিব দিলেহেঁতেন তেতিয়াহ'লে হ'লেহেঁতেন শিক্ষক ছাত্ৰ ঠিক আছে নেক্সট আছে ছাৰ ইয়াত বহিব বাইদেউ নেক্সট আছে ছাত্ৰ ইয়াত বহিব ছাত্ৰী পুৰুষ মহিলা বন্ধু বান্ধৱী ওকে সেইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা তোমাৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে 1 নম্বৰৰ পৰা 16 নম্বৰৰ ভিতৰত যিকোনো পাঠৰ ভিডিঅ' চাবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব পাৰা তাত ক্লিক কৰিলে তোমালোকে গোটেইকেইটা পাঠৰ ভিডিঅ' পাই যাবা ঠিক আছে আৰু তোমালোক যদি প্লেলিষ্টলৈ যোৱা তাত নৱম শ্ৰেণীৰ বিজ্ঞান গণিত অসমীয়া ইংৰাজী হিন্দী গোটেইকেইটা ছাবজেক্টৰ ভিডিঅ' দিয়া আছে ঠিক আছে